জুলাই মাহটো গৰম বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলক শৰীৰ চৰ্চাৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে আন বছৰৰ দৰে এইবাৰো শোণিতপুৰ জিলাৰ ভাৰোত্তোলন সন্থাই ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ সহযোগত যোৱা ৩ জুলাইৰ পৰা এক শৰীৰ চৰ্চা অনুশীলন অব্যাহত ৰাখিছে। এই অনুশীলন ২০ জুলাই তাৰিখে অন্ত পৰিব আৰু ২৮ জুলাই তাৰিখে মূল অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিব দিয়ে উদ্যোক্তাসকলে। উদ্যোক্তাসকলৰ মতে প্ৰশিক্ষাৰ্থীসকলে যাতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিব পাৰে সেই উদ্দেশ্য আগত ৰাখি প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰা হৈছে। প্ৰতি বছৰে চলাই অহা উদ্যোক্তাসকলৰ এনে প্ৰশংসনীয় প্ৰচেষ্টাক ক্ৰীড়াপ্ৰেমী আৰু সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা, শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থা আৰু অসমীয়া ক্লাবৰ যৌথ উদ্যোগত এই জুলাই মাহতে আমি ৩ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে ইয়াত ভাৰোত্তোলন প্ৰশিক্ষণ এক কাৰ্যসূচী আৰম্ভ কৰিছোঁ। প্ৰতি বছৰে আমি ইয়াত কৰি থাকোঁ। আমি শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা 1976 চনতে গঠন হোৱা আৰু আমি একেৰাহে এইবাৰ 41তম শোণিতপুৰ জিলা ভাৰোত্তোলন প্ৰতিযোগিতা পৰ্বতীয়াত অনুষ্ঠিত কৰিম। আমি এই প্ৰশিক্ষণৰ জৰিয়তে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে খেলুৱৈসকলে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আগ্ৰহ আছে শিকিবলৈ। ভৱিষ্যতে যদি এনেকুৱা জেগাত যদি ভাল প্ৰশিক্ষণ নেক্সটত আকৌ প্ৰশিক্ষণ দিয়ে ভালকৈ ল'ৰা ছোৱালী বহুত ইমান সৰু ল'ৰা ছোৱালী আহিছে 7 বছৰৰ পৰা পাইছোঁ মই যিমানখিনি পাৰিছোঁ মই দি থৈ গৈছোঁ। এতিয়া মোৰ ফালৰ পৰা যিমানখিনি মোৰ অভিজ্ঞতা আছে মই ক'ব নোৱাৰোঁ যে মই কাৰোবাক বোলে বনাই দিব পাৰিম বা কাৰোবাক শিকাব পাৰিম। মোৰ ফালৰ পৰা যিমানটো জ্ঞান আছে মই অলপ দি থৈ গৈছোঁ। নেক্সট যদি আৰু ভাল জেনেৰেশ্যন ভাল কোচ আনে চাগে আৰু ভাল ল'ৰা ওলাব। শোণিতপুৰ জিলাৰ শৰীৰ চৰ্চা সন্থাৰ আৰু অলিম্পিক এছ'চিয়েশ্যনৰ আণ্ডাৰত যিমানখিনি সুবিধা কৰিছে আমাৰ অসমত চাগে এইটো কোচিং দিয়া চেণ্টাৰ খুব কম আছে। অসমত হাইষ্ট প্ৰতি বছৰে এটা অলিম্পিক কোচিং চেণ্টাৰ দিয়ে আমাৰ তেজপুৰতে দিয়ে। মই গম পোৱাৰ ভিতৰত মই 2007 চনৰ পৰা খেল খেলিলোঁ। 15 চনৰ লাষ্টত মই গেম এৰিছোঁ। মই 2020 লাষ্টত মই এনাউন্স কৰিছোঁ। তাৰপাছৰ পৰা মই গম পাই আছোঁ যে আমাক যিবিলাক কোচে আমাক ট্ৰেইন কৰাইছিলে তেখেতলোকে এইটো জেগাত কোচ আহি দি থৈ গৈছে। যেনেকৈ প্ৰথম আমাৰ কোচ কেইজনৰ নাম ক'ব লাগিব। এনএছ কোচ হৈছিলে আমাৰ প্ৰথম অনুপ কোঁৱৰ, শান্তনু গগৈ, অলকেশ বৰুৱা, পাৰ্বতী তামাং। তেখেতলোক আহি এইটো জেগাত কোচ দি গৈছে। তেখেতলোকৰ নিচিনা ইমান ভাল কোচ আহি দি গৈছে। ইয়াত আৰু চাগে অকণমান প্ৰব্লেম এটা আছে। ইয়াত এখন প্লেটফৰ্মটোৰ অভাৱ হৈছে। প্লেটফৰ্মটো যদি ভালকৈ দিয়ে এছ'চিয়েশ্যনে অলপ যদি কৰে তেতিয়াহ'লে বহুত প্লেয়াৰ ওলাব বুলি ভৱিষ্যতে আশা কৰিলোঁ আৰু আমিও নেশ্যনেলত পাম বুলি আশা কৰিলোঁ আৰু